সরকার হাই হাই মানুহে মাটিৰ ওপৰ পৰ্যন্ত এই সংগ্ৰাম চলিবই বানপানী নিৰ্মূলৰ নামত প্ৰতাৰণা কৰা নচলিব মাটিৰ বিনিময়ত মাটি আমাক লাগিবই বিজেপি চৰকাৰ হাই হাই বনিয়াৰ চৰকাৰ হাই হাই আহিলোৱা চৰকাৰ হাই হাই থলুৱা মানুহক ৰঙা চকু দেখুওৱা বন্ধ কৰক থলুৱা মানুহৰ বাছি বাছি ঘৰ ভঙা বন্ধ কৰক কেৱল মুখ্যমন্ত্ৰী পৰিয়ালে মাটি ল'লে নহ'ব আইডিয়েল শিলভিউ কিয় নালাগে পুনৰবাৰ উত্তাল হৈ পৰিছে সচল আৰু সচলৰ এয়া ধৰ্ণাস্থলীৰ পৰিৱেশ দেখুৱাইছোঁ শিলহাকুৰ উচ্ছেদিত পৰিয়ালৰ এনেদৰেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ যি মাটি সেই মাটি লাগিবই এনেধৰণৰ শ্লোগান দি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দেখুৱাইছোঁ যে শিলহাকুৰ উচ্ছেদিতৰ প্ৰতিটো থলুৱা পৰিয়ালক তেওঁলোকে শীঘ্ৰে ক্ষতিপূৰণৰ দাবী কৰিছে আৰু এই ক্ষতিপূৰণৰ দাবী কৰি তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে সচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত আৰু এই প্ৰতিবাদ আজিৰ নহয় এই প্ৰতিবাদ তেওঁলোকে দীৰ্ঘদিন ধৰি কৰি আহিছে দীৰ্ঘদিন ধৰি তেওঁলোকে চৰকাৰ কৰ্তৃপক্ষক আবেদন কৰি আহিছে তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ কথা কৈ আহিছে যে এই শিলহাকুৰ পাৰত থকা প্ৰতিগৰাকী থলুৱা পৰিয়ালক চৰকাৰে যেনেধৰণে উচ্ছেদ কৰিছিল সেই উচ্ছেদৰ ক্ষতিপূৰণ বিচাৰি তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু আজিও এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মই দেখুৱাইছোঁ এই পৰিৱেশ প্ৰতিগৰাকী লোক ওলাই আহিছে ওলাই আহি ইয়াতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে লিখা আছে আমাক পুনৰ সংস্থাপন কেতিয়া দিব এয়া প্ৰশ্ন কৰিছে তেওঁলোকে জাতি মাটিৰ শ্লোগান দিয়া চৰকাৰৰ সেই প্ৰতিশ্ৰুতিসমূহ ক'ত গ'ল এনেধৰণৰ কথাসমূহ তেওঁলোকে লিখিছে আমাক মাটি দিয়ক নহ'লে গুলিয়াই মাৰক এনেধৰণৰ তেওঁলোকৰ যিসমূহ শ্লোগান সেই শ্লোগান দিছে শিলহাকুবাসী খিলঞ্জীয়া নহয় নেকি এনেধৰণৰ প্ৰশ্ন চৰকাৰলৈ তেওঁলোকে উত্থাপন কৰিছে আৰু এই প্ৰশ্নসমূহ চৰকাৰে কেতিয়া শুনিব বা কেতিয়া ভাবিব এই কথাসমূহ আমি দেখুৱাইছোঁ এই কথাসমূহ আমি সম্প্ৰচাৰ কৰিছোঁ আমি তেওঁলোকৰ মনৰ কথাসমূহ লৈ যাব বিচাৰিছোঁ আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আজিও প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব আমাৰ চিধা কথা যিহেতু হিমন্ত বিশ্ব শৰ্মাই বানমুক্ত গুৱাহাটী নিৰ্মাণ কৰাত ব্যৰ্থ হৈছে তেওঁ শিলহাকুলৈ কৃত্ৰিম বানপানী আনিম বুলি কৈ মিছা কথা কৈ ৰাইজৰ সমৰ্থন লৈ আমাক উচ্ছেদ কৰিলে থলুৱা যিমান পৰিয়াল আছিলে সকলোকে বাছি বাছি উচ্ছেদ কৰিলে তাৰ বিপৰীতে কৰ্পৰেট হাউচবিলাকৰ বিল্ডিঙত হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ ঢুকি নাপালে আজি আপোনালোকে নিশ্চয় দেখিছে যিফালে পানী যায় তাৰ মাজত জিঞ্জাৰ হোটেল আজিও থিয় হৈ আছে আজিও ICM নামৰ প্ৰতিষ্ঠানটো গড়বড়ত থিয় হৈ আছে আৰু কৃত্ৰিম বানপানী গুৱাহাটীৰ পৰা কোনো কাৰণতে এটোপালো ইয়ালৈ অহা নাই গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই আমাৰ থলুৱা লোকসকলক মাটি ঘূৰাই দিব লাগে য'ত উচ্ছেদ কৰিছিলে তাতে মাটিখিনি দিব লাগে যিহেতু হিমন্ত বিশ্ব শৰ্মাই শিলহাকুলৈ পানী আনিম বুলি কৈছিলে 20 লাখ গুৱাহাটীৰ জনসংখ্যাক তেওঁ আসলে বচাবৰ কাৰণে শিলহাকু উচ্ছেদ কৰিছে বুলি কৈছিলে আজিৰ দিনটোত আপোনাৰ 20 লাখ মানুহে আজিৰ দিনটোত এজাক বৰষুণতে পানীত কক বকাই থাকিব লাগে আপোনালোকে সংবাদ মাধ্যমে সদায় বাতৰি পৰিৱেশন কৰিছে যে গুৱাহাটীত এজাক বৰষুণতে আসলতে মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় কিয় হৈছে কাৰণটো হৈছে শিলহাকুলৈ আপুনি পানী আনিব পৰা নাই শিলহাকুলৈ পানী নাহে চানমাৰীতকৈ শিলহাকু তুলনামূলকভাৱে ওখ স্থানত আছে গতিকে কেনেকৈ আহিব পানী আজি নবীন নগৰ অনিল নগৰ আজি হাতীগাঁৱৰ পৰা ইয়ালৈ পানী আহিব নেকি এনেকুৱা ভুৱা কথা কৈ আমাক উচ্ছেদ কৰিলে গতিকে আমি এই মুহূৰ্তত কৈছোঁ যিহেতু 2 বছৰ উকলি গ'ল 2 বছৰ উকলি যোৱাৰ পাছতো আপুনি কৃত্ৰিম বানপানী শিলহাকুলৈ আনিব নোৱাৰিলে আমাৰ থলুৱা মানুহবিলাকক আপুনি বেঘৰ কৰি ৰাখিছে আজিৰ দিনটোতো গতিকে অতি শীঘ্ৰে আমাৰ মাটি আমাক ঘূৰাই দিয়ক সেই কথা স্পষ্ট কৰি দিছোঁ আপোনালোকে কা বলবৎ কৰি চাকমা হাজঙৰ দায়িত্ব ল'ম বুলি কয় নহয় আজি থলুৱা মানুহবিলাক কিয় আপোনালোকে দিব পৰা নাই মাটি আজি একথা মাটি কিয় দিব নোৱাৰে আমাৰ মিচিং মানুহবিলাকক আমাৰ বড়ো মানুহবিলাক কিয় একথা মাটি দিব নোৱাৰে গুৱাহাটীত আজি আপুনি দেখোন শিলহাকুতে আপোনাৰ কৰ্পৰেট হাউচবিলাকৰ বিল্ডিংবিলাক সুৰক্ষিত অৱস্থাত আছে আজি আমাক উচ্ছেদ কৰাৰ পাছতো অশোক সিংহালে কিয় প্ৰটেক্ট প্ৰাইড ইয়াত বনাবলৈ পালে সেই দাবী আমি উত্থাপন কৰিছোঁ অতি শীঘ্ৰে আমাৰ মাটি আমাক ঘূৰাই দিয়ক সেই কথা স্পষ্ট আৰু এনেধৰণৰ প্ৰশ্ন আছে তেওঁলোকৰ আৰু প্ৰশ্নসমূহ সদায় চৰকাৰৰ কৰ্তৃপক্ষক তেওঁলোকে আবেদন কৰে তেওঁলোকে কয় কিন্তু তেওঁলোকৰ সেই কথাসমূহ সেই সমস্যাসমূহ কিয় আজিলৈকে সমাধান কৰিব পৰা নগ'ল মই দেখুৱাইছোঁ তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ দেখুৱাইছোঁ তেওঁলোকে এনেধৰণে শ্লোগান লিখিছে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনাৰ ওচৰলৈ আহিছোঁ দীৰ্ঘদিন ধৰি প্ৰতিবাদ তাৰপিছতো চৰকাৰে আপোনালোকৰ খিলঞ্জীয়াৰ প্ৰতি যি ধৰণৰ সমস্যা সমাধান সেই কথাসমূহ আপোনালোকে নাই কৰা বুলি কয় আজি এই ক্ষেত্ৰত কি ক'ব হয় এতিয়ালৈকে আমি 50খনতকৈও অধিক স্মাৰক পত্ৰ দিলোঁ হিমন্ত বিশ্ব ডাঙৰীয়ালে কিন্তু এই চৰকাৰখনে যি জাতি মাটি ভেটিৰ কথা কৈছিলে সেই জাতি মাটি ভেটিৰ কথা ক'ত গ'ল এতিয়া আমি বাৰে বাৰে প্ৰশ্ন কৰি আছোঁ য'ত নেকি শিলহাকুলৈ তেওঁলোকে কৃত্ৰিম গুৱাহাটীৰ যিমান বানপানীৰ সমস্যা আছে সমাধান কৰিম বুলি উচ্ছেদ কৰিছিলে সেই বানপানী কিয় শিলহাকুলৈ বোৱাব নোৱাৰিলে য'ত নেকি যেতিয়া এজাক বৰষুণ দিলে গোটেই গুৱাহাটী ডুব যায় কিন্তু শিলহাকু কিয় শুকান হৈ থাকে হিমন্ত বিশ্ব ডাঙৰীয়া আপুনি ভুৱা
কথা কৈ পেলাই আমাক উচ্ছেদ কৰিলে আমাৰ এতিয়া কিয় আপুনি সংস্থাপন দিব পৰা নাই আমাক কিয় আপুনি হেৰি কৰিব পৰা নাই আপোনাক বাৰে বাৰে কৈ আছোঁ আপুনি যি দালাল কমিটি পাতি দিছে সেই দালাল কমিটি আমাৰ নহয় সেয়া আপোনাৰ কমিটি হয় আহক আমাৰ লগত আলোচনা কৰক আমাৰ দুখৰ কথা বুজ লওক আপোনালৈ এতিয়াও সময় আছে 2026লৈ এতিয়াও সময় আছে আহক আমাক আমাৰ উচ্ছেদিত পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়ক আৰু যদি আপুনি নিদিয়ে তেতিয়াহ'লে আমাৰ পুৰণা ভেটি মাটিখিনিকে ঘূৰাই দিয়ক আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে আমি কেনেকৈ ঘূৰাই ল'ব লাগে সেইটো জানো আৰু আমি তাৰ কাৰণে প্ৰস্তুত আছোঁ নিশ্চয়কৈ আৰু এনেদৰে তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ কথা কৈছে তেওঁলোকে চৰকাৰ পক্ষক দীৰ্ঘদিন ধৰি তেওঁলোকৰ এই সমস্যাসমূহৰ কথা কৈ আছে তেওঁলোকৰ যিসমূহ খিলঞ্জীয়াৰ যিসমূহ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে সেই খিলঞ্জীয়াৰ প্ৰতিশ্ৰুতিসমূহ চৰকাৰে যে আজিলৈকে সমাধান কৰিব পৰা নাই সেই কথাসমূহ তেওঁলোকে কৈছে ইয়াতে মই দেখুৱাইছোঁ এইসকলৰ যিসমূহ প্লে কাৰ্ড সেই প্লে কাৰ্ডসমূহ দেখুৱাইছোঁ আমাক মাটি দিয়ক নহ'লে গুলিয়াই মাৰক এখন প্লে কাৰ্ড মই এনেদৰে দেখুৱাব বিচাৰিছোঁ আৰু তেওঁলোকৰ ওচৰলৈ গৈ মই সুধিব বিচাৰিছোঁ কেনেধৰণৰ তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ দিছিলে চৰকাৰে আজিলৈকে আপোনালোকৰ এইসমূহ প্ৰতিশ্ৰুতি যে চৰকাৰে প্ৰদান নকৰিলে কি ক'ব আমাক মাটি লাগিব ঘূৰাই পাব লাগিব সেইকাৰণে আমি প্ৰতিবাদত বহি কিমান দিনৰ পৰা আপোনালোকে প্ৰতিবাদ কৰি প্ৰায় 2 বছৰ বেছিয়ে হ'ল 2 বছৰ আপোনালোকৰ কথাসমূহ চৰকাৰে নুশুনিলে এতিয়ালৈকে আজিলৈকে ক্ষতিপূৰণো পোৱা নাই মাটি ঘূৰাইও পোৱা নাই এনেকুৱা বেয়া অৱস্থাত আছোঁ আমি ক'ব নোৱাৰোঁ শব্দ এয়া অৱস্থা আমাৰ এতিয়া আপোনালোকে ক'ত আছে এতিয়া ভাড়া ঘৰ যেনে তেনে কাটি আছোঁ মানে ল'ৰা ছোৱালী পঢ়াৰ কাৰণে আমি আন একাংশ আছে আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম বাইদেউ আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চৰকাৰে আপোনালোকৰ কথাসমূহ শুনা নাই নিৰ্বাচন গ'ল ফলাফলো ওলাল কি ক'ব বিচাৰে এইখন চৰকাৰে আমাৰ কথা এতিয়ালৈকে শুনা নাই কাৰণ তেখেতসকলে বানপানীৰ কথা কৈ পেলাই আমাক উচ্ছেদ কৰিছিলে চাওক আপোনালোকে 2 দিন আগতে ইয়াতে বানপানী হৈছিল আমাৰ ইয়াতে শিলহাকত পানী আহিছিল জানো আমাৰ কাৰণ আমি বাৰ বাৰ কৈ আছোঁ যে আমাৰ গুৱাহাটীখন কি শিলহাকখন হৈছে গুৱাহাটীৰ ওখ ঠাইত তলৰ পৰা ওপৰলৈ কেতিয়ানো পানী নবয় ওপৰৰ পৰাহে তললৈ পানী বয় কিন্তু এইখন চৰকাৰে আমাক ভুৱা কথা কৈ কিনে আমাক উচ্ছেদ কৰিলে আৰু আজিলৈকে আমাক এতিয়ালৈকে ক্ষতিপূৰণো দিয়া নাই আমাক মাটিৰ বিনিময়ত মাটিও দিয়া নাই আমি কিন্তু যেতিয়ালৈকে মাটিৰ বিনিময়ত মাটি নিদিয়ে আৰু আমাক উচিত মূল্যত ক্ষতিপূৰণ নিদিয়ে তেতিয়ালৈকে আমি এই আন্দোলন অব্যাহত ৰাখিম কাৰণ তেখেতে আমাৰ বেছি যেতিয়া আমাৰ আন্দোলন তীব্ৰতৰ হয় তেখেতে ক'ব কি যে 25 লাখ টকা দিম 25 লাখ টকা ফ্লেট দিম আৰু তেখেতে কৈছে শিলহাকৰ মাটি হেনো 1 বিঘা মাটিৰ দাম 70 টকা তেতিয়াহ'লে সেই মূল্যত আমাক ক্ষতিপূৰণ দিব লাগিব আমাক উচিত মূল্যত ক্ষতিপূৰণ দিব লাগিব আৰু মাটিৰ বিনিময়ত মাটি দিব লাগিব কাৰণ দিন গ'লে আহিব কেতিয়ানো ৰৈ নাথাকে আমাকো মাটি দিবই লাগিব কাৰণ আমাৰ যিহেতুকে আমাৰ পুঁজি খৰচ কৰি আমি তাতে মাটি কিনিছিলোঁ আমি ঘৰ বনাইছিলোঁ আমাৰ মাটি বিনিময়ত মাটি দিব লাগিব এইখন চৰকাৰে আমাক বাটৰ ভিক্ষাও বনাই দিলে কাৰণ ল'ৰা ছোৱালী এতিয়া থাকিবৰ ঠাই নোহোৱা কৰি পেলালে ল'ৰা ছোৱালী পঢ়াৰ আমাৰ বহুত ক্ষতি হৈ গৈছে সেইকাৰণে এই চৰকাৰখনক অতি পলম নকৰাকৈ আমাৰ মাটি আমাক ঘূৰাই দিবৰ কাৰণে আমি তেখেতক সকীয়াই দি আছোঁ তেখেতে আমাৰ মাটি আমাক দিবই লাগিব আৰু এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইসমূহ দাবী লৈ তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আমি পৰিৱেশ দেখুৱাইছোঁ এই পৰিৱেশ পৱনে দেখুৱাইছে পৰিৱেশ আৰু এই তেওঁলোকৰ যিসমূহ সমস্যা তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহক লৈ তেওঁলোকে দীৰ্ঘদিন ধৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চৰকাৰ কৰ্তৃপক্ষলৈ তেওঁলোকে আবেদন কৰিছে যে তেওঁলোকৰ যিসমূহ সমস্যা খিলঞ্জীয়াৰ প্ৰতি তেওঁলোকে আশ্বাস দিয়া যিসমূহ প্ৰতিবাদ সেই প্ৰতিবাদসমূহ এনেদৰে তেওঁলোকে কিন্তু আজিলৈকে তেওঁলোকে কৰি আহিছে আৰু এই প্ৰতিবাদ তেওঁলোকে বিভিন্ন সময়ত কৰি যাব কাৰণ তেওঁলোকৰ যিসমূহ মাটি সেই মাটিসমূহ যাতে চৰকাৰে উচিত ক্ষতিপূৰণ দি তেওঁলোকক এনেদৰে সমস্যাসমূহ সমাধান কৰে সেই সমস্যাসমূহৰ কথা কৈছে আৰু আমি দেখুৱাইছোঁ এয়া শিলহাকু পাৰৰ উচ্ছেদিতৰ প্ৰতিবাদ আৰু উচ্ছেদিত এনেদৰে প্ৰতিটো সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ যিসমূহ সমস্যা এই সমস্যাসমূহ তেওঁলোকৰ যিসমূহ কথা সেই কথাসমূহ চৰকাৰ কৰ্তৃপক্ষক আবেদন কৰিবৰ কাৰণে চৰকাৰ কৰ্তৃপক্ষৰ প্ৰতি তেওঁলোকে এই সমস্যাবোৰ যাতে সমাধান কৰে সেই কথাসমূহ তেওঁলোকে সজোৰে উত্থাপন কৰিবৰ বাবে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত